নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ আজিৰ এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে সমগ্ৰ শিক্ষাৰ অধীনত নিয়োজিত সকলো কৰ্মচাৰীয়ে অহা 1 এপ্ৰিল 2024 তাৰিখৰ পৰা শিক্ষা হেতু এপৰ জৰিয়তে বাধ্যতামূলক দৈনিক উপস্থিতি দিব লাগিব। ডিস্ট্ৰিক্ট লেভেলৰ পৰা আৰম্ভ কৰি ব্লক লেভেললৈকে সমগ্ৰ শিক্ষাৰ অধীনত নিয়োজিত সকলো কৰ্মচাৰীয়ে 1 এপ্ৰিল 2024 তাৰিখৰ পৰা শিক্ষা হেতু এপৰ জৰিয়তে বাধ্যতামূলক দৈনিক উপস্থিতি দিব লাগিব। এই কৰ্মচাৰীসকলে শিক্ষা হেতুত ওৱান টাইম সেল্ফ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু লগতে ইন টাইম আৰু আউট টাইমত দুবাৰকৈ দৈনিক উপস্থিতি দিব লাগিব। এই সম্পৰ্কে আজি কিছু সময় পূৰ্বে সমগ্ৰ শিক্ষাৰ মিছন ডাইৰেক্টৰৰ ফালৰ পৰা এটা নিৰ্দেশনা প্ৰকাশ কৰা হৈছে। এই নিৰ্দেশনা পত্ৰখন ইয়াত স্ক্ৰীনত মই আপোনালোকক দেখুৱাই দিছো। এই নিৰ্দেশনা পত্ৰখনত কোৱা হৈছে যে ডিস্ট্ৰিক্ট লেভেলৰ পৰা আৰম্ভ কৰি ব্লক লেভেললৈকে সমগ্ৰ শিক্ষা অসমৰ অধীনত নিয়োজিত সকলো কৰ্মচাৰীয়ে অহা 1 এপ্ৰিল 2024 তাৰিখৰ পৰা শিক্ষা হেতু এপৰ জৰিয়তে দৈনিক বাধ্যতামূলক উপস্থিতি দিব লাগিব। সকলো কৰ্মচাৰীয়ে শিক্ষা হেতুত ওৱান টাইম সেল্ফ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু ইন টাইম আউট টাইম হিচাপে দুবাৰকৈ ডেইলি এটেণ্ডেন্স দিব লাগিব। ডিস্ট্ৰিক্ট আৰু ব্লক MIS অফিচিয়েলসকলে এই ক্ষেত্ৰত ট্ৰেইনিং প্ৰভাইড কৰাৰ লগতে ওৱান টাইম এনৰোলমেণ্ট আৰু ডেইলি এটেণ্ডেন্সৰ কাৰণে সহায়ো প্ৰদান কৰিব বুলি ইয়াতে কোৱা হৈছে। নিশ্চিত ৰূপত এটা অতি গুৰুত্বপূৰ্ণ খবৰ। শিক্ষকসকলৰ ক্ষেত্ৰত এনে নিৰ্দেশনা আজি কিছুদিন পূৰ্বে সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছিল আৰু আজি 22 মাৰ্চ 2024 তাৰিখে সমগ্ৰ শিক্ষা অসমৰ অধীনৰ সকলো কৰ্মচাৰীৰ বাবে একেই নিৰ্দেশনা প্ৰকাশ কৰা হৈছে। এই নিৰ্দেশনাটোৰ পৰা স্পষ্ট হ'ল যে সমগ্ৰ শিক্ষা অসমৰ অধীনত নিয়োজিত সকলো কৰ্মচাৰীয়ে অহা 1 এপ্ৰিল 2024 তাৰিখৰ পৰা শিক্ষা হেতু এপৰ জৰিয়তে বাধ্যতামূলক দৈনিক উপস্থিতি দিব লাগিব। তো ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে এইখিনিয়ে লৈ আহিলোঁ। আজিৰ ভিডিঅ'টিত এইখিনিয়েই। ধন্যবাদ।